সরকার নির্বাচন নতুন কর্মী আকাশ পালি বন্ধ করো নতুন কর্মী নতুন কর্মী আকাশ পালি বন্ধ করো নতুন কর্মী আকাশ পালি বন্ধ করো নতুন কর্মী আকাশ পালি নচলিব নতুন কর্মী আকাশ পালি বন্ধ করো নতুন কর্মী আকাশ পালি বন্ধ করো। সকলে জানে যে গণতান্ত্রিক পৰম্পৰা সংবিধানৰ মূল্যবোধক নস্যাৎ কৰি সিদিনা ৰূপজ্যোতি কৰ্মীয়ে অসম বিধানসভাৰ মজিয়াত যেনেধৰণে উন্মাদ আৰু পাগলৰ দৰে আচৰণ কৰিলে গণতান্ত্ৰিক পৰম্পৰাত অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰিলে তাৰ কাৰণে আমি প্ৰথমতে হিম ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা তেওঁলোকক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আমি এটা কথা ৰূপজ্যোতি কৰ্মীক সকীয়াই দিছোঁ যে তেওঁ পাগলামী, তেওঁ অভদ্ৰামী, তেওঁ সদনৰ মজিয়াত নহয়, তেওঁ ৰাজপথত কৰক। কাৰণ ইতিমধ্যে তেওঁ নেতা হিমন্ত বিশ্ব শৰ্মাই কৈ থৈছে যে ৰূপজ্যোতি কৰ্মীৰ দৰে অভদ্ৰ আৰু পাগলক নিশ্চিতভাৱে মানে তেনেধৰণৰ সামাজিক বা ৰাজনৈতিক স্থানত কথা কোৱাৰ অধিকাৰ নাই বুলি তেওঁলোকৰ নেতা হিমন্ত বিশ্ব শৰ্মাই কৈ থৈছে। গতিকে আমিও ক'ব বিচাৰিছোঁ যে ৰূপজ্যোতি কৰ্মী যি অভদ্ৰামী, যি পাগলামী, যি উন্মাদ আচৰণ, সেই উন্মাদ আচৰণ কেতিয়াও গণতান্ত্ৰিক পৰম্পৰাৰ ভিতৰৰ বস্তু নহয়, গণতান্ত্ৰিক মূল্যবোধক কেতিয়াও সন্মান জনোৱাৰ এটা ব্যৱস্থা নহয়। গতিকে ৰূপজ্যোতি কৰ্মীক আমি সকীয়াই দিছোঁ যে অনাগত দিনত এনেধৰণৰ যদি আচৰণ কৰে তেতিয়াহ'লে ৰূপজ্যোতি কৰ্মীক কেৱল মাত্ৰ ডিমৌ নহয় শিৱসাগৰ জিলাত প্ৰৱেশ কৰাৰ বন্ধ আমি ঘোষণা কৰিম বা তেওঁক প্ৰৱেশ আমি বাধা দিম। ৰূপজ্যোতি কৰ্মীক আমি এটা কথা সকীয়াই দিছোঁ যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতাৰ প্ৰতি যদি তেওঁ দ্বিতীয়বাৰ তেনেকৈ আঙুলি টোৱাবৰ কাৰণে চেষ্টা কৰে তেতিয়াহ'লে তেওঁ আঙুলি মুচৰি পেলোৱা হ'ব, তেওঁ আঙুলিক ভাঙি পেলোৱা হ'ব। এই কথা আমি ৰূপজ্যোতি কৰ্মীক জনাই দিছোঁ। আৰু এটা কথা আমি জনাব বিচাৰিছোঁ যে সদনৰ মজিয়াত যিগৰাকী অধ্যক্ষৰ আসনত অলংকৃত কৰি আছিল তেওঁ যদি ন্যূনতমো সদন পৰিচালনা কৰাৰ যদি তেওঁ নীতিজ্ঞান আছে তেতিয়াহ'লে ৰূপজ্যোতি কৰ্মীক সিদিনা বহিষ্কাৰ কৰিব লাগিছিল। সদনৰ পৰা বহিষ্কাৰ কৰি তেওঁ এটা দৃষ্টান্ত সৃষ্টি কৰিব লাগিছিল যে গণতান্ত্ৰিক পৰম্পৰা কেনেকৈ ৰক্ষা হয়, কিন্তু সেই পৰম্পৰা ৰক্ষা নকৰি কেৱল মাত্ৰ ৰূপজ্যোতি কৰ্মীক সকীয়নি দি সদনৰ পবিত্ৰ মজিয়াৰ যি পবিত্ৰতা ৰক্ষা কৰাৰ ক্ষেত্ৰত সদনৰ অধ্যক্ষই যি বিফল হ'ল তাৰ কাৰণে তেওঁক প্ৰথমতে মানে সদন কেনেকৈ পৰিচালনা কৰিব লাগে তাৰ শিক্ষা ল'বৰ কাৰণে আমি আহ্বান